সো আমি ম্যাগনেটিজমৰ সেকেন্ড পার্ট চাম ম্যাগনেটিজম পার্ট 2 সো ইয়াত আমি কি চাম প্ৰথমতে হল ম্যাগনেটোমোটিভ ফোর্স বা MMF আমি ইলেক্ট্ৰিচিটিত পাইছিলোঁ ন EMF হয়নে EMF কি আছে ইলেক্ট্ৰমোটিভ ফোর্স আৰু ইলেক্ট্ৰমোটিভ ফোর্স মানে কি দুটা সোর্সৰ মাজত কিমান পটেনশিয়াল ডিফারেন্স কিমান বা এই দুটা ফোর্সৰ ভিতৰত এই দুটা সোর্সৰ ভিতৰত এই যে ফ্ৰী ইলেক্ট্ৰনছ ইলেক্ট্ৰিচিটি পাস কৰে ন ফ্ৰী ইলেক্ট্ৰনছ কি ফোর্সে এই ফ্ৰী ইলেক্ট্ৰনছটো এই পইণ্টৰ পৰা এই পইণ্টলৈ পঠায় সেই ফোর্সটো হৈছে ইলেক্ট্ৰমোটিভ ফোর্স ঠিক তেনেকৈ ম্যাগনেটোমোটিভ ফোর্স মানে আমি যদি EMFটো আমি ম্যাগনেটিক ফিল্ডৰ কথা বা ম্যাগনেটিক ফিল্ডৰ ওপৰত ভাবোঁ তেতিয়া কি হ'ব এইটো হ'ল ম্যাগনেটোমোটিভ ফোর্স সো ম্যাগনেটোমোটিভ ফোর্স কি হয় ইট ইজ দ্য ফোর্স হুইচ drives magnetic flux বা which drive magnetic flux in a magnetic field মানে কি হয় EMF MMF মানে কি হয় ম্যাগনেটোমোটিভ ফোর্স মানে কি যোনটো ফোর্সে ম্যাগনেটিক ফ্লাক্স আমি পাইছিলোঁ সাপোজ এইটো এই ম্যাগনেটটোক যদি আমি মাজেদি কাটি দিওঁ এই পইণ্টেদি কিমান ইলেক্ট্ৰিক ফিল্ড ম্যাগনেটিক ফিল্ড কিমান পাছ হৈ আছে এই পাৰ্টিকুলাৰ পইণ্টেদি সেইটোৱে হৈছে ফ্লাক্স সো এই ম্যাগনেটিক ফ্লাক্সটো বা এই ফোর্সটো যোনটো ফোর্সে এই ম্যাগনেটিক ফ্লাক্সক হেৰি কৰি আছে ন যোনটো ফোর্সে ম্যাগনেটিক ফ্লাক্স হোৱাৰ কাৰণে বা এই ম্যাগনেটিক ফ্লাক্সটো বা ম্যাগনেটিক ফিল্ডটো এইটো যোনটো আমি জানো ন সার্কুল হয় নর্থ পোলৰ পৰা সাউথ পোল যে ম্যাগনেটিক ফিল্ডছবিলাক মানে এই যোনটো ফোর্সে এইটো বস্তু ড্ৰাইভ কৰি আছে ন সেইটোকে কয় ম্যাগনেটোমোটিভ ফোর্স EMFটো আমাৰ যি আছিল ইলেক্ট্ৰিচিটিত সেই EMFটো যদি আমি ম্যাগনেটিক ফিল্ডত চাওঁ সেইটো হ'ল MMF মানে ম্যাগনেটোমোটিভ ফোর্স সো ম্যাগনেটোমোটিভ ফোর্সৰ ফৰ্মুলা কি হয় MMF এইটো কি কয় N into I মানে N টো কি হয় N into I N টো হ'ল N is number of turns TURNS number of turns আৰু I টো হ'ল current আমি সলনয়ড পঢ়িছিলোঁ নহয় বা সলনয়ডৰ কথা কৈছিলোঁ আমি কি হয় এইটো সাপোজ এইটো এটা কণ্ডাক্টৰ বা ম্যাগনেটিক কণ্ডাক্টৰ এইটো যদি চাৰিওভাগে আমি ইলেক্ট্ৰিক তার এনেকৈ মেৰাই দিওঁ মেৰাই পেলাই যদি কাৰেণ্ট পাছ কৰোঁ এইটো তাৰেদি তো এই কণ্ডাক্টৰটো কি কৰিব ম্যাগনেটৰ নিচিনা বিহেভ কৰিব মানে বিহেভ লাইক ম্যাগনেট হয়নে তাত এটা নৰ্থ পোল হ'ব এটা সাউথ পোল হ'ব তাৰ ম্যাগনেটিক ফিল্ড ওলাব নৰ্থ পোল সাউথ পোলৰ পৰা ম্যাগনেটিক ফিল্ড ওলাব মানে নৰ্থ পোলৰ পৰা ম্যাগনেটিক ফিল্ডটো ওলাই সাউথ পোলত যাব নে ম্যাগনেটিক ফিল্ড ওলাব হয়নে সো ম্যাগনেটোমোটিভ ফোর্সৰ ফৰ্মুলাটো কি হয় MMF equals to N into I so ইয়াৰ N কি হ'ল নাম্বাৰ অফ টাৰ্নছ এই টাৰ্নছ কিমানটা টাৰ্নছ আছে যিমান টাৰ্ন হ'ব সিমান ম্যাগনেটিক ফোর্সটো বাঢ়ি যাব ইয়াৰ সিমানে ম্যাগনেটাইজ হ'ব এইটো বস্তুটো I is কাৰেণ্ট কিমান ষ্ট্ৰেংথত কাৰেণ্ট আহি আছে বেছি কাৰেণ্ট দিয়া তাৰ হেৰিটো ম্যাগনেটিজমটো বা ম্যাগনেটিক ফোর্সটো বাঢ়িব আৰু যদি কাৰেণ্টৰ ভেলুটো কমাই দিয়া যে ইলেক্ট্ৰমেগনেটত কি হয় সাধাৰণতে এইটো সাপোজ ইলেক্ট্ৰমেগনেট ইয়াৰ যদি কাৰেণ্ট সাপ্লাই কমাই দিয়া তাৰ ম্যাগনেটিক ফিল্ডটো কমি যায় তাৰ কাৰেণ্ট সাপ্লাই বঢ়াই দিয়া তাৰ ম্যাগনেটিক ফিল্ড বাঢ়ি যাব এইটো ইলেক্ট্ৰমেগনেটত এইটো এটা প্ৰপাৰ্টি ডিপেণ্ডছ অন কাৰেণ্ট ইণ্টেন্সিটি সো MMFৰ কি হয় N into I N হলে এইটো এটা ইউনিট কি হ'ব এম্পিয়াৰ টাৰ্ন এম্পিয়াৰ আমি জানো আইৰ ইউনিট হয় বা কাৰেণ্টৰ ইউনিট কি হয় এম্পিয়াৰ টাৰ্নছ বুজি পালা এইটো হ'ল MMF
তাৰপিছত নেক্সট কি আছে ৰিলাক্টেন্স ৰিলাক্টেন্সটো কি হয় যোনটো ৰেজিষ্টেন্স আছিল নহয় ৰেজিষ্টেন্স যোনটো ইলেক্ট্ৰিচিটিত আছিল হয়নে আমি ৰেজিষ্টেন্স পাইছোঁ কি ৰেজিষ্টেন্সটো কি ইলেক্ট্ৰিচিটি ফ্ল' হোৱাৰ কাৰণে যোনটো বাধা প্ৰয়োগ কৰে সেইটো হৈছে ৰেজিষ্টেন্স হয়নে যোনটো বাধা পাই আছে ইলেক্ট্ৰিচিটি ফ্ল' হোৱাৰ কাৰণে এই বস্তুটো হ'ল ৰেজিষ্টেন্স আৰু সেই একেখিনি যোনটো মেগনেটিক ফ্লাক্স বা মেগনেটিক ফিল্ড পাছ হোৱাৰ কাৰণে যদি কিবা এটা ৰেজিষ্টেন্স পাই আছে ইন মেগনেটিজিম কি হ'ব ৰিলাক্টেন্স ৰেজিষ্টেন্সটো হ'ল ইলেক্ট্ৰিচিটিৰ কাৰণে ৰিলাক্টেন্সটো হ'ল মেগনেটিজিমৰ কাৰণে বাছ এটা মনত থাকিলে আনটো মনত হৈ যাব ৰেজিষ্টেন্স কি হয় যোনটো বাধা পায় ইলেক্ট্ৰিচিটি ফ্ল' হোৱাৰ কাৰণে আৰু সেই একেটো যদি আমি মেগনেটিজিমৰ ক্ষেত্ৰত ভাবোঁ তেতিয়া হ'ল ইটছ ৰিলাক্টেন্সৰ কি হয় ফৰ্মুলা ফাই ৰিলাক্টেন্সৰ ফাই নহয় চৰি মেগনেটিক ফ্লাক্সৰ ফাই হয় ৰিলাক্টেন্সৰ ফৰ্মুলা হ'ল এছ ইজ ইকুৱেলছ টু এল নিউ নট নিউ আৰ বাই এ হয়নে আমি জানো ৰেজিষ্টেন্সৰ ফৰ্মুলা কি আছে আৰ ইকুৱেলছ টু ৰ' এল বাই এ হয়নে আৰ ইকুৱেলছ টু ৰ' এল বাই এ আছিল ইয়াতো ঠিক একে তাত খালি কি ৰ' আছিল বেলেগ ইয়াত আছিল ৰ'টো হ'ল ৰ' এটা প্ৰপাৰ্টি অফ মেটেৰিয়েল আৰু ইয়াৰো যোনটো 1 বাই নিউ নট আৰু নিউ আৰ হৈছে সেইটো ইটছ এ প্ৰপাৰ্টি অফ মেটেৰিয়েল বাকীখিনি চেম এল বাই এ ইয়াতো এল বাই এ গম পালা এইটো কি হয় এইটো পাৰ্মিয়েবিলিটি এইটো পাৰ্মিয়েবিলিটি অফ ফ্ৰী স্পেচ পাৰ্মিয়েবিলিটি অফ ফ্ৰী স্পেচ পাৰ্মিয়েবিলিটি অফ ফ্ৰী স্পেচ আৰু এইটো হ'ল ৰিলেটিভ পাৰ্মিয়েবিলিটি গম পাইছা বাকীখিনি চেম ইয়াত চোৱা আমি ইলেক্ট্ৰিচিটিত ৰেজিষ্টেন্স পাইছিলোঁ ৰেজিষ্টেন্সটো পাইছিলোঁ আৰ ইজ ইকুৱেলছ টু ৰ' হ'ল ৰ' এল বাই এ আৰু ইয়াত কি হয় এছ ইজ ইকুৱেল টু মেগনেটিজিমৰ ক্ষেত্ৰত ৰিলাক্টেন্সটো হ'ল এছ ইজ ইকুৱেলছ টু 1 বাই নিউ নট নিউ আৰ বাকীখিনি চেম এল বাই এ ইয়াতো এইটো কনষ্টেণ্ট আছিল ইয়াতো এইটো কনষ্টেণ্ট হয় এইটো কি হয় পাৰ্মিয়েবিলিটি এইটো প্ৰপাৰ্টি অফ এ ছাবষ্টেঞ্চ যোনটো মেগনেটাইজ হৈছে বা মেগনেটৰ এইটো প্ৰপাৰ্টি হয় পাৰ্টিকুলাৰ মেগনেটৰ এইটো প্ৰপাৰ্টি এইটো ফ্ৰী স্পেচ হয় এইটো হ'ল নিউ আৰ হ'ল ৰিলেটিভ পাৰ্মিয়েবিলিটি এই ভেলুকেইটা তোমালোকক দিয়া যাব বা দিয়া নগ'লেও ফৰ্মুলা আছে ওলাব পাৰি নিউ ইজ ইকুৱেলছ টু বি বাই এইচ পায় পিছত আমি পঢ়ি আছোঁ হা তাৰপিছত কি হ'ল নেক্সট কি আছিল মেগনেটিক ফ্লাক্স মেগনেটিক ফ্লাক্স মানে কি কৈছোঁ ন এটা যদি মেগনেট এটা লোৱা ইয়াক মাজেদি কাটা এই কাটিলে এই ছাপ'জ এইটো ক্ৰছ ছেকশ্যনেল এৰিয়া মানে এই পইণ্টটোতে কিমান মেগনেটিক ফিল্ড ওলাই যাই আছে সেইটোৱে কয় মেগনেটিক ফ্লাক্স এইটো কিহেদি ডিন'ট কৰা যায় ফাই আৰু ফাইৰ ভেলুটো কি হয় ফাই ইজ ইকুৱেলছ টু এন বাই আই বাই এছ গম পাইছা ফ্লাক্স মানে কি আমি যে কাৰেণ্ট পাইছোঁ মেগনেটিক ফ্লাক্স ইজ ইকুইভেলেণ্ট টু বা চিমিলাৰ টু ইলেক্ট্ৰিক কাৰেণ্ট আমাৰ ইলেক্ট্ৰিক কাৰেণ্টত কি আছিলে এই পাৰ্টিকুলাৰ তাঁৰ এডালত ছাপ'জ এইটো এটা তাঁৰ ক্ৰছ ছেকশ্যন এৰিয়া অফ এ ৱায়াৰ এইটো ৱায়াৰ এই ৱায়াৰৰ ক্ৰছ ছেকশ্যনত কিমান ইলেক্ট্ৰিক চাৰ্জ কিউ পাছ হৈ আছে কিমান ইলেক্ট্ৰিক চাৰ্জ পাছ হৈ আছে ইলেক্ট্ৰিক চাৰ্জ কিমান পাছ হৈ আছে সেইটোৱে হৈছে কাৰেণ্ট চ' কাৰেণ্টৰ ক্ষেত্ৰত কি আছিল আই ইকুৱেলছ টু কিউ বাই টি আছিল হয়নে কিউ বাই টি আছিল বা আমি আই ইকুৱেলছ টু ভি বাই আৰ আমি ইয়াৰ কোৰিলেশ্যন চাম ভি বাই আৰৰ লগত কি ধৰণে কোৰিলেশ্যন তাত কি আছিল কাৰেণ্ট ফ্ল' মানে কি চাৰ্জ কিমান চাৰ্জ যাই আছে এটা পাৰ্টিকুলাৰ এৰিয়াত পাৰ ইউনিট টাইম কিমান মিনিটত বা কিমান ছেকেণ্ডত কিমান চাৰ্জ যাই আছে পাৰ্টিকুলাৰ এৰিয়াটোদি সেইটো হৈছে কাৰেণ্ট আৰু ফ্লাক্সৰ ক্ষেত্ৰত কি হয় পাৰ্টিকুলাৰ এৰিয়াটোদি কিমান সি মেগনেটিক ফ্লাক্স পাৰ হৈ আছে সেইটোৱে হৈছে বা মেগনেটিক ফিল্ড পাৰ হৈ আছে সেইটোৱে হৈছে মেগনেটিক ফ্লাক্স মেগনেটিক ফ্লাক্সৰ কি এন বাই আই
বাই এছ। এন বাই আইটো কি আছিল আমাৰ ই এম এফ আছিল হয়নে, চৰি এম এম এফ আছিল, মেগনেটোমোটিভ ফ'ৰ্চ। এছটো কি আছিল আমাৰ, এছটো আছিল ৰিলাক্টেঞ্চ হয়নে। এতিয়া ফাইটো আমি ইকুইভেলেণ্টটো কাৰেণ্ট দেখিছিলোঁ, আমি কাৰেণ্টৰ মনত আছেনে, আই ইজ ইকুৱেলছ টু ভি বাই আৰ। চেফ এইটো কি, এইটো যদি আমি ই এম এফ বুলি ভাবোঁ, কাৰণ ই এম এফৰো ভল্টেজ ভি হয়, ই এম এফ, এম এম এফ, ৰিলাক্টেঞ্চ, ৰেজিষ্টেঞ্চ, মেগনেটিক ফ্লাক্স, কাৰেণ্ট। চ' ইলেক্ট্ৰিচিটি আৰু মেগনেটিজিমৰ এটা সদায় কোৰিলেশ্যন চলি থাকে। কোৰিলেশ্যন মানে কি, ইটো সিটোক কমপ্লিমেণ্ট কৰে, বা ইটোৰ কথা জানিলে সিটোৰ কথাও তুমি জানিবা, গম পালা। তাৰপিছত এইটো কোৰিলেশ্যনটো গম পালা। মেগনেটিক ফ্লাক্সৰ কি হয়, মেগনেটিক ফ্লাক্স কি হয়, পাৰ্টিকুলাৰ এৰিয়াটো দি কিমান মেগনেটিক ফিল্ড পাছ হৈ আছে, সেইটোৱে হৈছে মেগনেটিক ফ্লাক্স। আৰু মেগনেটিক ফ্লাক্সৰ ফৰ্মুলা কি হয়, এন আই বাই এছ, গম পালা, এন আই বাই এছ। এন আইটো কি হ'ল, মেগনেটোমোটিভ ফ'ৰ্চ, আমি আগতে পাইছিলোঁ মেগনেটোমোটিভ ফ'ৰ্চ এম এম এফ হয়নে, মেগনেটোমোটিভ ফ'ৰ্চ। আৰু এছ কি, এছ ইজ ৰিলাক্টেঞ্চ, আৰু এইটো ৰিলাক্টেঞ্চটো ইলেক্ট্ৰিচিটিত কি হয়, ৰেজিষ্টিভিটি। ই এম এম এফটো ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত কি হয়, ই এম এফ। চ' ভল্টেজ আমি ভি বাই আৰ লিখোঁ, ই এম এফৰ ইউনিট কি হয়, ভল্টেজ হয়নে। চ' ভি বাই আৰ, ই এম এফ বাই ৰেজিষ্টেঞ্চো আমি লিখিব পাৰোঁ ফৰ কাৰেণ্ট। চ' দুইটাৰ কোৰিলেশ্যনটো বুজি পালা। মেগনেটিক ফ্লাক্সৰ এইটো। আৰু আমি এছটো যদি এনেকৈ ভাঙি দিওঁ, আৰু যদি আমি এইটোক কি কৰোঁ, এইটোক যদি আৰু চিম্প্লিফাই কৰিব পাৰোঁ, ফাই ইজ ইকুৱেলছ টু এন আই, এছৰ আমি কি পাইছিলোঁ, এইটো পাইছিলোঁ ন। চ' ইয়াত তলত এল এ নিউ নট নিউ আৰ। চ' এই বস্তুটো কি, আমি কেনেকৈ পালোঁ এইটো, এই এছৰ ফৰ্মুলাটো ইয়াত এইটো যোনটো পাইছিলোঁ এছৰ ভেলু, এই ভেলুটো আমি ইয়াত পুট কৰি দিলোঁ, তেতিয়া এইটো এটা এনচাৰ ওলায় ফ্লাক্সৰ ফৰ্মুলা, গম পালা। তাৰপিছত নেক্সট আৰু কি আছে, মেগনেটিক ষ্ট্ৰেংথ কি আছে, মেগনেটিক ফিল্ড স্ট্রেংথ। ম্যাগনেটিক ফিল্ড স্ট্রেংথ মানে কি, ফোর্স এক্সপিরিয়েন্স বাই এ নর্থ পোল, force experienced by a north pole of 1 Weber, Weber এটা ইউনিট হয় হা, 1 Weber kept at a magnetic field, এইটোকে কয় ম্যাগনেটিক ফিল্ড স্ট্রেংথ। ম্যাগনেটিক ফিল্ড স্ট্রেংথটো কিহেদি ডিনোট কৰা যায়, ডিনোটেড বাই বা কিহেদি ৰিপ্ৰেজেণ্ট কৰা যায়, এইচ, গম পালা, এইচ। ম্যাগনেটিক ফিল্ড স্ট্রেংথ কি হয়, ফোর্স এক্সপিৰিয়েঞ্চ বাই নৰ্থ পোল, মানে এটা পাৰ্টিকুলাৰ যদি নৰ্থ পোল হয়, এটা ছাপ'জ দুটা মেগনেট আছে হয়নে, দুটা ছাপ'জ মেগনেট আছে, এই পাৰ্টিকুলাৰ ছাপ'জ মেগনেট, এইটো নৰ্থ পোল, চাউথ পোল, এইটো চাউথ পোল ছাপ'জ নৰ্থ, এই পাৰ্টিকুলাৰ মেগনেটটোৰ নৰ্থ পোলটো which has 1 Weber, তাৰ ই কিমান ফ'ৰ্চ ই এক্সপিৰিয়েঞ্চ কৰি আছে, সেইটোকে কয় মেগনেটিক ফিল্ড। তাৰ ফৰ্মুলাটো কি হ'ল, এইচ ইজ ইকুৱেলছ টু এম, যোনটো এই পাৰ্টিকুলাৰ মেগনেটৰ স্ট্ৰেংথ, এম 4 পাই নিউ নট ডি স্কুৱেৰ। ডি স্কুৱেৰ কি, ডিষ্টেঞ্চ, এই যোনটো ডিষ্টেঞ্চ আছে এইটো ডি স্কুৱেৰ। এইচ ইজ ইকুৱেলছ টু এম নট 4 পাই নিউ নট ডি স্কুৱেৰ, আৰু ইউনিটটো কি, নিউটন পাৰ ৱেবাৰ। তাত কৈছে ন 1 Weber, মানে পাৰ ৱেবাৰত, মানে 1 Weber যদি ষ্ট্ৰেংথ আছে হেৰিত এটা পাৰ্টিকুলাৰ মেগনেটৰ নৰ্থ পোলত, চ' সি কিমান ফ'ৰ্চ সি পাই আছে, ডেটছ এক্সপিৰিয়েঞ্চ কৰি আছে, চ' ডেট ইজ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ, যোনটো এইচ এ দি কোৱা যায়। আৰু ইটো দি আমি পিছত পাৰ্মিয়েবিলিটিৰ ফৰ্মুলা, পাৰ্মিয়েবিলিটিৰ ফৰ্মুলাৰ বি বাই এইচ। তাৰপিছত মেগনেটিক পোল কি হয়, যোনটো পলত বা যোনটো পইণ্টত, এই চাব যিটো মেগনেট, এইটো নৰ্থ পোল, এইটো চাউথ পোল,
এই পইণ্টকেইটাক মেগনেটিক পোল বুলি কোৱা যায়, কাৰণ কিয় ইয়াত হায়েষ্ট ষ্ট্ৰেংথ হয় মেগনেটিক ফিল্ডটো বা মেগনেটিক লাইন্স মেক্সিমাম এই পইণ্টটোদি ওলায়, সেইটোৱে হৈছে মেগনেটিক পোল। তাৰপিছত আছে মেগনেটিক ফ্লাক্স ডেন্সিটি। যোনটোক আমি ডিনোট কৰি দিওঁ বি। মেগনেটিক ফ্লাক্স ডেন্সিটি মানে কি, পাৰ্টিকুলাৰ ক্ৰছ ছেকশ্যনত আমি ডেন্সিটি জানোনে, মাছ বাই ভলিউম, এইটো আমি নৰ্মেলি জানো হয়নে ডেন্সিটি। চ' ইয়াতো ডিভাইড হ'ব। চ' ইয়াত কি ভলিউমৰ জেগাত হ'ব এৰিয়া, মাছৰ জেগাত হ'ল ফ্লাক্স। আমি মেগনেটিক ফ্লাক্স পাইছিলোঁ মানে কি পাৰ্টিকুলাৰ ক্ৰছ ছেকশ্যনৰ এৰিয়াত কিমান মেগনেটিক ফ্লাক্স বাহিৰ হৈ আছে, গম পাইছা? সেইটোকে কয় মেগনেটিক ফ্লাক্স ডেন্সিটি, যোনটো কেঞ্চাৰ হয় বি, মানে পাৰ্টিকুলাৰ এৰিয়াত কিমান মেগনেটিক ফ্লাক্স বাহিৰ হৈ আছে, সেইটোৱে বি ইকুৱেলছ টু 5/A। আৰু আমি এইচ জানো, এইচৰ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ, আৰু সেইটোকে এই দুটাটো যদি ডিভাইড কৰি দিওঁ সেইটো হৈছে পাৰ্মিয়াবিলিটি। পাৰ্মিয়াবিলিটি ফৰ্মুলাটো কি হয় B/H, আৰু এইটো কি নিউ ডি। আমি ইয়াত পাইছিলোঁ নহয়, ইয়াতো নিউ পাইছিলোঁ, ইয়াতো আগতে নিউ পাইছোঁ। এইবিলাক কি হয় পাৰ্মিয়াবিলিটি ফৰ্মুলাটো কি একচুৱেলি পাৰ্মিয়াবিলিটি এটা প্ৰপাৰ্টি হয়, এটা পাৰ্টিকুলাৰ মিডিয়াম বা মেটেৰিয়েলৰ এইটো পাৰ্টিকুলাৰ হেৰি থাকে। যেনেকৈ ৰেজিষ্টিভিটি এটা হেৰি হয়, এইটো কি কয় চবৰে ৰেজিষ্টিভিটি চেঞ্জ হৈ থাকিব ন, চবৰে বেলেগ মেটেৰিয়েল বেলেগ ৰেজিষ্টিভিটি থাকে, ঠিক সেইধৰণে পাৰ্মিয়াবিলিটি। চ' পাৰ্মিয়াবিলিটি ফৰ্মুলা কি হয় B/H, মেগনেটিক ফ্লাক্স ডেন্সিটি ডিভাইডেড বাই মেগনেটিক ফিল্ড ষ্ট্ৰেংথ, গম পালা? তাৰপিছত আৰু কি আছে, মেগনেটিক চাৰ্কিট মানে কি যোনটো চাৰ্কিটত মেগনেট ফ্ল' হয় সেইটোৱে হৈছে মেগনেট। যেনে ইলেক্ট্ৰিক চাৰ্কিটত যোনটো চাৰ্কিটত ইলেক্ট্ৰিচিটি ফ্ল' হয় সেইটো হৈছে ইলেক্ট্ৰিক চাৰ্কিট। মেগনেটিক চাৰ্কিট মানে কি যোনটো মেগনেটিক ফিল্ড বা মেগনেটিক ফ'ৰ্চ পাছ হয় সেইটোৱে হৈছে মেগনেটিক চাৰ্কিট। তাৰপিছত পাবা মেগনেটিক ইণ্ডাকশ্যন মানে কি, যেনেকৈ এইটো এটা আইৰণ, এইটো এটা মেগনেট, ছাপ'জ মেগনেট, ইয়াত নৰ্থ প'লৰ পৰা চাউথ প'ললৈ গৈ আছে এনেকৈ মেগনেটিক ফিল্ডবিলাক। যদি এই মেগনেটিক ফিল্ডত যদি এটা মেটেলৰ টুকুৰা বা লোহাৰ টুকুৰা এটা আনি দিয়া, চ' এইটো কি হেৰিৰ নিচিনা বিহেভ কৰিব ধৰিব, মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰিব। চ' ডেট ইজ কল নৰ্থ প'ল চাউথ প'ল এনেকৈ নহ'ব। চ' এইটো কি হয়, এই ফেন'মেনাটোক কি কয় মেগনেটিক ইণ্ডাকশ্যন। মেগনেটিক ইণ্ডাকশ্যন মানে কি, যদি এটা মেগনেটে বেলেগ এটা মেগনেটক মেগনেটাইজ কৰিব পাৰে, বা এটা মেগনেটে যদি বেলেগ এটা ছাবষ্টেঞ্চক বা মেটেৰিয়েলক ই মেগনেটাইজ কৰিব পাৰে বা মেগনেটিক প্ৰপাৰ্টি দিব পাৰে, সেইটোৱে কৈছে মেগনেটিক ইণ্ডাকশ্যন। এই প্ৰচেছটোকে মেগনেট জানি আমি ইলেক্ট্ৰিচিটিত পাইছোঁ নহয়, যদি তুমি এনেকৈ এটা কইল ৰাখা, ইলেক্ট্ৰিচিটি আনা আৰু এটা মেটেৰিয়েল থৈ দিয়া, যেনেকৈ আমাৰ ট্ৰান্সফৰ্মাৰৰ ভিতৰত থাকে, ট্ৰান্সফৰ্মাৰ কেনেকৈ কাম কৰে, এইটো এই ধৰণেতো কাম কৰে। ইয়াৰ প্ৰথম চ'ৰ্চৰ পৰা ছাপ্লাইৰ পৰা এনেকৈ কাৰেণ্ট আহে, কাৰেণ্টটো আহে এই হেৰিত থ্ৰু দি ইয়াত কাৰেণ্ট প্ৰডাকশ্যন হয়। কাৰেণ্ট প্ৰডাকশ্যন হোৱাৰ লগে লগে EMF কাৰেণ্ট প্ৰডাকশ্যন হয়। EMF এটা জেনেৰেশ্যন হয়, এইটো ইলেক্ট্ৰিক ইণ্ডাকটেন্স বুলি কোৱা যায়। ইটোৰ পৰা এইটো ফিজিকেল কানেকশ্যন নাই, কিন্তু এইটো থ্ৰু সেইটোতো মেগনেটিজিমৰো হেৰি হয়, কাৰণ ইয়াত এই কইলিং হয়, মেগনেটিক ফ'ৰ্চ ফিল আপ হয়, ইয়াতো মেগনেটিক ফ'ৰ্চ কাটে, চ' ইয়াত EMF জেনেৰেশ্যন হয়, চ' মেগনেটিক ফিল্ড কাটে, ইয়াত EMF জেনেৰেশ্যন হয়, এইটো ইজ কল্ড ইলেক্ট্ৰিক ইণ্ডাকশ্যন। মেগনেটিক ইণ্ডাকশ্যন কি হয়, এইটো নৰ্থ প'ল চাউথ প'ল থাকে, এইটো যদি এটা মেটেৰিয়েলক মেগনেটিক প্ৰপাৰ্টি দিব পাৰে বা মেগনেট হিচাপে কৰিব পাৰে, সেইটো কি হয় মেগনেটিক ইণ্ডাকশ্যন। মেগনেটিক চেচুৰেশ্যন মানে কি হয়, চেচুৰেশ্যন মানে কি, চেচুৰেশ্যন এটা পইণ্ট যাৰ ওপৰত তুমি যিমান যি নকৰা সি সহ্য কৰিব। যেনেকৈ সল্ট ইন ৱাটাৰ, এটা লিমিটলৈহে পানীটোত সল্ট মিক্স হ'ব পাৰে, হয়নে?
তুমি চাবাচোন, চাপ'জ 2 চামুচে 1 লিটাৰ পানীত চাপ'জ 5 চামুচ নিমখ মিক্স হ'ব পাৰে, তাৰ ওপৰত দিলে কি হয়, মিক্স হ'ব নোৱাৰে। চ' সেই যে 5 চামুচ ইজ কি, সেইটো হ'ল চেচুৰেশ্যন পইণ্ট। তাৰ চেচুৰেশ্যন মানে তাৰ ওপৰত তুমি যিমান দিয়া সি মিক্স কৰিব নোৱাৰে বা সি ল'ব নোৱাৰে। তাৰ এটা ধৈৰ্য্যৰ সীমা বা তোমাৰ তাৰ এটা সেই সীমা আৰু লিমিট, সেইটো হৈছে চেচুৰেশ্যন পইণ্ট। ঠিক তেনেকৈ মেগনেটিক চেচুৰেশ্যন মানে কি, যেতিয়া এটা মেগনেটে আনটোক ছাবষ্টেঞ্চক মেগনেটাইজ কৰে, এটা পাৰ্টিকুলাৰ লিমিটলৈ তাক মেগনেটিক প্ৰপাৰ্টি দিব পাৰে, মেগনেটাইজ কৰিব পাৰে। সেই পজিশ্যনক কি কয়, মেগনেটিক চেচুৰেশ্যন। এটা পাৰ্টিকুলাৰ পইণ্টলৈহে তাক মেগনেটাইজ কৰিব পাৰে, তাৰ ওপৰত নোৱাৰে। সাসেপ্টিবিলিটি বা মেগনেটিক সাসেপ্টিবিলিটি মানে কিমান সহজে তাক মেগনেটাইজ কৰিব পাৰে। কিছুমান প্ৰপাৰ্টি বহুত সোনকালে, চাপ'জ মেগনেটিক ফিল্ডত দি লগালগ মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰে। কিছুমান মেটেৰিয়েলছ আছে, তাক থৈ অলপ সময় টাইম পাৰ হোৱাৰ পিছতহে সি মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰে। আইৰণ যেনেকৈ লগালগ সি ফিল্ডত দি দিয়ে, এই মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰিব। তো যিমান সোনকালে মেগনেটটোক মেগনেটাইজ কৰিব পাৰে বা সেইটোক কয় সাসেপ্টিবিলিটি। সেইটো হ'ল মেগনেটিক সাসেপ্টিবিলিটি মানে এইটো এটা ইংলিছ টাৰ্ম হয়, মানে কি কিমান সোনকালে প্ৰভাৱ আনিব পাৰে এটা বস্তু। যেনেকৈ তুমি সাসেপ্টেবল টু ইনফেকশ্যন, তোমাৰ যদি তুমি সাসেপ্টেবল ইনফেকশ্যন মানে অলপ কিবা হ'লে তোমাৰ ইনফেকশ্যন ৰেটটো বাঢ়ি যায়, সেইটো হ'ল গাঁত, সেইটো হ'ল সাসেপ্টেবল টু ইনফেকশ্যন। মেগনেটিক সাসেপ্টেবল মানে কি কিমান সোনকালে ই মেগনেটাইজ কৰিব পাৰে এটা ছাবষ্টেঞ্চক, সেইটো কি বুলি কয়, K=1/H। মনত ৰাখিব, তাৰ ভেলু হৈছে মেগনেটিক সাসেপ্টিবিলিটি =1/H। এইচটো কি আছিল আমাৰ, মেগনেটিক ফিল্ড ষ্ট্ৰেংথ। তাৰপিছত আছে চাপ'জ আচল এটা পাবা তুমি, ৰাইট হেণ্ড থাম্ব ৰুল। ৰাইট হেণ্ড থাম্ব ৰুল মানে কি বস্তুটো, ৰাইট হেণ্ড হয় ন, এইখন ৰাইট হেণ্ড, এইখন লেফ্ট হেণ্ড। চ' ৰাইট হেণ্ড মানে কি, এই ডাইৰেকশ্যনত যদি কাৰেণ্ট ফ্ল' হৈছে, এইটো ডাইৰেকশ্যনত যদি আমাৰ কাৰেণ্ট ফ্ল' হৈ আছে, এই ডাইৰেকশ্যনত মেগনেটিক ফিল্ডটো হ'ব। মানে চাপ'জ এইটো তাঁৰ এডাল, হয়নে, এইডাল তাঁৰ, এইটো ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হৈ আছে। চ' এই ডাইৰেকশ্যনত যদি কাৰেণ্ট ফ্ল' হৈ আছে, এইটো ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হৈছে, চ' এই ডাইৰেকশ্যন আমাৰ আঙুলিকেইটা, বাকী তৰ্জনী মধ্যমা এই আঙুলিকেইটা যোনটো চাইডে যাব নহয়, এই ডাইৰেকশ্যনত মানে মেগনেটিক ফিল্ডটো আছে, গম পাইছা? এইটো ডাইৰেকশ্যনত কাৰেণ্ট, এইটো ডাইৰেকশ্যনত মেগনেটিক ফিল্ড। মেগনেটিক ফিল্ডবিলাক কি হ'ব, এই ধৰণে হ'ব মেগনেটিক ফিল্ড। ইটো ডাইৰেকশ্যনত কাৰেণ্ট, এইটো ডাইৰেকশ্যনত মেগনেটিক ফিল্ড। বা তোমাৰ যদি আৰু এটা কি আছে, চাপ'জ তুমি মেগনেটিক ফিল্ডটো জানা যে এইটো কাৰেণ্ট আৰু মেগনেটিক ফিল্ডটো এইটো চাইডে, এইটো ডাইৰেকশ্যন। চ' মেগনেটিক ফিল্ডটো এইটো ডাইৰেকশ্যনত হৈ আছে, চাপ'জ এইটো ডাইৰেকশ্যন হৈছে, চ' কাৰেণ্টটো এইটো ডাইৰেকশ্যনত ফ্ল' হ'ব, গম পালা? বা মেগনেটিক ফিল্ডটো এইটো ডাইৰেকশ্যনত ফ্ল' হৈ আছে, কাৰেণ্টটো এইটো ডাইৰেকশ্যনত ফ্ল' হ'ব, গম পালা? বা তুমি কাৰেণ্টটো জানা, মেগনেটিক ফিল্ড ওলাব পাৰা, মেগনেটিক ফিল্ড জানা, কাৰেণ্ট ওলাব পাৰা, গম পালা? ঠিক তেনেকৈ তুমি এইটো ক্ষেত্ৰত ছলনয়ডৰ ক্ষেত্ৰতো ওলাব পাৰা। ছলনয়ড আমাৰ কি আছিল, এইটো এটা চাপ'জ কণ্ডাক্টাৰ, এইটো যদি আমি কাৰেণ্ট পাছ কৰি দিওঁ, তেতিয়া কি হ'ব, ছলনয়ডৰ ক্ষেত্ৰত কি আমাৰ এইটো ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হৈছে, এইটো হ'ল ৰাইট হেণ্ড পাম্প ৰুল। ৰাইট হেণ্ড পাম্প ৰুল, আমাৰ এইটো বস্তু পাম্প কয় ন। চ' আমি যদি এই কণ্ডাক্টৰৰ ওপৰত আমাৰ কাৰেণ্টটো এইটো চাইডে এনে আছে ন, কইলিংটো এইটো চাইডে আছে, আমি যদি কাৰেণ্ট এইটো চাপ'জ এইটো এটা ছলনয়ড, আমি যদি এইটোক এই ধৰণে লওঁ, হয়নে, এইটো ডাইৰেকশ্যনত আমাৰ কাৰেণ্ট ফ্ল' হৈছে, এই ডাইৰেকশ্যনত আমাৰ কাৰেণ্ট ফ্ল' হৈছে। চ' আমাৰ এইটো ডাইৰেকশ্যনত নৰ্থ প'ল হ'ব, গম পাইছা? এই ডাইৰেকশ্যনত নৰ্থ প'ল হ'ব। বা আমাৰ যদি কাৰেণ্টটো এইটো ডাইৰেকশ্যনত ফ্ল' হৈ আছে, এইটো ডাইৰেকশ্যনত আমাৰ কাৰেণ্ট ফ্ল' হৈছে, চ' এইটো বস্তু হ'ব নৰ্থ প'ল। ৰাইট হেণ্ড ৰুলটো কি আছিল, আৰু এটা পিছত পাবা ফ্লেমিংছ ৰাইট হেণ্ড ৰুল, সেইটো বেলেগ। এইটো এটা ৰাইট হেণ্ড ৰুল মানে কি, এইটো ডাইৰেকশ্যনত যদি কাৰেণ্ট ফ্ল' হৈ আছে, এইটো ডাইৰেকশ্যন মেগনেটিক ফিল্ড ফ্ল' হ'ব,
বা এইটো ডাইৰেকশ্যনত যদি কণ্ডাক্টৰত কাৰেণ্ট ফ্ল' হৈছে এই ডাইৰেকশ্যনত মেগনেটিক ফিল্ড হ'ব। ৰাইট হেণ্ড পাম্প ৰুলত কি হয়, ছাপ'জ চলনইড এটা এই ডাইৰেকশ্যনত আমাৰ চলনইড কি হয়, এই পকুৱাই থাকেনে, তাঁৰ এডাল পকুৱাই ইয়াত মোৰ তাত তাঁৰ নাই, ধৰিব পাৰিছা চাগে যে এইটো চলনইড বস্তুটো কি হয়, এইটো এটা কণ্ডাক্টৰ হয়নে, এইডাল ইলেক্ট্ৰিক তাঁৰ এডাল এনেকৈ পকাই পেলাই লৈ গৈছা, কাৰেণ্ট ছাপ্লাই দিছা, চ' কি হয় এইটো মেগনেটৰ নিচিনা বিহেভ কৰিব। চলনইড ইজ এন এক্সাম্পল অফ কি ইলেক্ট্ৰমেগনেট। চলনইড ইজ এন এক্সাম্পল অফ ইলেক্ট্ৰমেগনেট। ইয়াত যদি কাৰেণ্ট ছাপ্লাই গুচাই দিয়ে ইয়াৰ মেগনেটিক ফিল্ড গুচি যাব, কাটি দিয়া যদি ইয়াৰ মেগনেটিক ফিল্ড গুচি যাব। চ' এইটো কি হয়, কাৰেণ্ট এনেকৈ ফ্ল' হৈ আছে ন, চ' কাৰেণ্ট ৰাইট হেণ্ড পাম্প ৰুলত কি হয়, আমি পাম্পটো ইয়াত থ'লোঁ, এইটো ডাইৰেকশ্যন কাৰেণ্ট ফ্ল' হৈ আছে, চ' এইটো ডাইৰেকশ্যনত নৰ্থ ফ্ল' হ'ব। আমাৰ কাৰেণ্টটো যদি এইটো ডাইৰেকশ্যনত ফ্ল' হৈ আছে, যোনটো মোৰ আঙুলিকেইটা আছে এইটো ডাইৰেকশ্যনত যদি ফ্ল' হৈ আছে, চ' মানে নৰ্থ পলটো এইটো ডাইৰেকশ্যনত হ'ব। গম পালা, এইটোৱে হৈছে ৰাইট হেণ্ড পাম্প ৰুল। আচ্ছা, এটা এম্পিয়াৰ্ছ ল' বুলি আছে। এম্পিয়াৰ্ছ লটো কি হয়, একচুৱেলি কোন ডাইৰেকশ্যনত কাৰেণ্টটো ফ্ল' হৈ আছে এইটো জানাৰ কাৰণে, ছাপ'জ এইটো এটা তাঁৰ, এইটো কাৰেণ্ট ফ্ল' হৈ আছে, তুমি নাজানা কাৰেণ্টটো ইফালে ফ্ল' হৈ আছে নে ইফালে ফ্ল' হৈ আছে, মানে তাঁৰ এডাল দি কাৰেণ্ট ফ্ল' হৈ আছে আৰু কাৰেণ্ট যাই আছে, কিন্তু তুমি নাজানা কাৰেণ্টটো এইটো চাইডে গৈছে নে এইটো চাইডে গৈছে। কিন্তু জানাৰ কাৰণে কি হয়, তুমি যদি এটা মেগনেটিক কম্পাছ দেখিছা ন, য'ত কম্পাছত নৰ্থ পল চাউথ পল থাকে, তোমাৰ এই মোবাইলৰ কম্পাছটো দিলে নহ'ব, তাক দেখাব পাৰে নেদেখাব পাৰে, তোমাৰ তাত ডিপেণ্ড কৰিব তোমাৰ, কাৰণ সেইটো মেগনেটিক কম্পাছ হৈ যাবতো, চ' ইলেক্ট্ৰমেগনেটিক কম্পাছ হৈ যাব, কাৰণ তাৰ বেটাৰী ষ্ট্ৰেংথৰ ওপৰত সি দেখাব, তাৰপিছত সি কি ধৰণে কেলিব্ৰেশ্যন কৰা আছে এইটোৰ ওপৰত। চ' তুমি যদি যেনে ফিজিক্স লেববিলাকত থাকে নহয় মেগনেটিক কম্পাছ, এই মেগনেটিক কম্পাছ এটা যদি তুমি ইটো চাইডে লৈ আনা, ইয়াৰ ওচৰত চাব এইটো কাৰেণ্টক ফ্ল', ইয়াত মেগনেটিক কম্পাছটো যদি তুমি দি দিয়া এনেকৈ, এই যদি মেগনেটিক কম্পাছবিলাকৰ গম পাব, এই এনেকৈ কলা দাগি থাকে সেইটো মানে নৰ্থ পল, য'ত দাগি নাই সেইটো মানে চাউথ পল, এই যোনটো দাগি আছে সেই দাগিটো নৰ্থ পল হয়। ইটো যদি তাঁৰডালৰ পিনে যায় ন, মানে গম পাব কাৰেণ্টটো এইটো ডাইৰেকশ্যনত গৈ আছে। গম পালা, সেইটো হ'ল এম্পিয়াৰ্ছ ল'। এম্পিয়াৰ্ছ ল' মানে কি, এম্পিয়াৰ্ছ ল' কিহত মানে এম্পিয়াৰে ওলাইছিল, কিহৰ কাৰণে, সি মানে এইটো লয় কি কৰে, টু ন' দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট ফ্ল'। তুমি যদি কাৰেণ্ট ফ্ল'ৰ ডাইৰেকশ্যনটো নাজানা, যে কাৰেণ্টটো কোনটো চাইডে ফ্ল' হৈ আছে এটা পাৰ্টিকুলাৰ ৱায়াৰত, এই ৱায়াৰটোত কোনটো চাইডে কাৰেণ্ট ফ্ল' হৈছে এইটো তুমি যদি নাজানা, তুমি এইটো কিহেদি হেৰি কৰিব পাৰা, যে এটা মেগনেটিক কম্পাছ ল'লা, মেগনেটিক কম্পাছটোৰ যদি নৰ্থ পলটো টুৱাৰ্ডছ দি ৱায়াৰ বা টুৱাৰ্ডছ লেফ্ট চাইডে যদি যায়, তেতিয়া গম পাবা যে কাৰেণ্ট ইজ ফ্ল'য়িং টুৱাৰ্ডছ দিছ ডাইৰেকশ্যন। এইটো হৈছে এম্পিয়াৰ্ছ ল'। কাৰেণ্ট ফ্ল' ডাইৰেকশ্যনটো এইটো ডাইৰেকশ্যন, মানে নৰ্থ পলটো যদি ইটোৰ ফালে গুচি যায়, ইয়াৰ ফালে এট্ৰেক্ট হয়, মানে কি নৰ্থ পল কাৰেণ্টটো এইটো ডাইৰেকশ্যনত ফ্ল' হৈ আছে। গম পালা, তাৰপিছত কিছুমান যেনেকৈ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ, মেগনেটিক তোমাৰ কাৰেণ্টৰ ফ্ল'টো মেগনেটিক ফিল্ড ষ্ট্ৰেংথটো বাঢ়িব পাৰে কমিব পাৰে, মই কৈছোঁ হয়নে। ছাপ'জ এইটো এটা কাৰেণ্ট, এইটো এটা ৱায়াৰ, এইটো এটা ৱায়াৰ, দো চাইডে কাৰেণ্ট এই ডাইৰেকশ্যনতে ফ্ল' হৈ আছে। চ' কি হ'ব, এই ডাইৰেকশ্যন চেম ডাইৰেকশ্যনত যেতিয়া ফ্ল' হৈ আছে, চ' ইয়াৰ মেগনেটিক ফিল্ডটো কি ধৰণে হ'ব, মেগনেটিক ফিল্ডটো বাঢ়ি যাব, মানে এটা ছিংগল ইউনিট হেন হৈ যাব, এনেকৈ বাঢ়ি গৈ থাকিব মেগনেটিক ফিল্ড, হয়নে। এইটো ডাইৰেকশ্যনত ফ্ল' হ'ব, হয়নে। কিন্তু যদি কাৰেণ্টৰ এইটো এটা কেছ এ, কিন্তু যদি কাৰেণ্টৰ ডাইৰেকশ্যনটো অপজিট হয়, এটা ছাপ'জ ইটো ডাইৰেকশ্যনত ফ্ল' হৈ আছে, আনটো ছাপ'জ ইটো ডাইৰেকশ্যনত ফ্ল' হৈ আছে, চ' কি হ'ব তেতিয়া, দুইটা বেলেগ বেলেগ চাৰ্কেলত বেলেগ বেলেগ ইলেক্ট্ৰিক ফিল্ডটো বেলেগ হেৰি ডাইৰেকশ্যনত যাব, এটা যদি এইটো চাইডে যাব আনটো এইটো চাইডে যাব, এনেকুৱা। গম পালা, এটা যদি এইটো চাইডে যাই আছে আনটো এইটো চাইডে যাব, মেগনেটিক ফিল্ডবিলাক চেঞ্জ, ইয়াতকৈ মেগনেটিক ফিল্ডটো ডাঙৰ হৈ যায়, প্লাছ হৈ যায়, ইয়াত বেলেগ হৈ যায়, কাৰণ ইয়াত ফ্ল' অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ ডিফাৰেণ্ট, এইটো ডাইৰেকশ্যনটো এইটো চাইডে, ইয়াৰ অপজিট ডাইৰেকশ্যনত আহি আছে। তাৰে পিছত এটা
লাষ্ট এটা বস্তু কৰি দিওঁ, বাকী নেক্সট ভিডিঅ'টোত কৰাম। এইটো হৈছে ফ্লেমিংছ ৰাইট হেণ্ড ৰুল। ফ্লেমিংছ ৰাইট হেণ্ড ৰুলটো কি হয়, আৰু এটা হয় ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল। ৰাইট হেণ্ড ৰুলটো কি হয়, এইটো ছাপ'জ নৰ্থ প'ল, এইটো সাউথ পোল, এইটো সাউথ পোল। এই দি মেগনেটিক ফ'ৰ্চ যাই আছে হয় নে, মেগনেটিক ফিল্ড নৰ্থ প'ল টু সাউথ প'ল যায়, মই কৈছোঁ আগতে। এই যে বাৰ্ড প'ল, এইটো নৰ্থ, এইটো সাউথ, চ' এইটো কি মেগনেটিক ফিল্ডটো ইফালৰ পৰা ইফাল যায়, গম পাইছা? আৰু ইয়াত মাজত থাকে নিউট্ৰেল এক্সিছ। নিউট্ৰেল এক্সিছ। চ' ইয়াত যদি এনে গৈ থাকে, আমি এটা যদি ইলেক্ট্ৰিক কণ্ডাক্টৰ এটা কণ্ডাক্টৰ য'ত ইলেক্ট্ৰিচিটি পাছ হয়, এটা ইলেক্ট্ৰিক কণ্ডাক্টৰ এটা যদি আমি এইটোফালে ম'শ্যন কৰোঁ, তো কাৰেণ্ট ফ্ল' কেনেকৈ হ'ব গম পোৱাৰ কাৰণে কেনে জানানে, এটা হ'ল ফ্লেমিংছ ৰাইট হেণ্ড ৰুল। এইখন ৰাইট হেণ্ড আমাৰ ফ্লেমিংছ ৰাইট হেণ্ড ৰুলত কি হয়, ছাপ'জ তোমাক দেখুৱাৰ সহজ কাৰণে মই ইটো ডাইৰেকশ্যনত এনেকৈ ধৰে, মানে এই ডাইৰেকশ্যনত মেগনেটিক ফ্ল' হৈ আছে, মেগনেটিক ফ্ল' হৈ আছে, ঠিকে আছে, মেগনেটিক ফ্ল' হৈ আছে। এইটো ডাইৰেকশ্যনত যদি ম'শ্যন হৈ আছে, মানে এই যোনটো ইলেক্ট্ৰিক কণ্ডাক্টৰটো আমি লৈছোঁ, ইলেক্ট্ৰিক কণ্ডাক্টৰটো যোনটো দুটা মেগনেট, তাত বেলেগ এটা বস্তু এইটো ছাপ'জ নৰ্থ প'ল চাউথ প'ল, হা, দেখি আছেনে? এইটো এটা ছাপ'জ নৰ্থ প'ল, এইটো চাউথ প'ল। চ' আমাৰ মেগনেটিক ফিল্ড এতিয়া এই ডাইৰেকশ্যনত হৈ আছে হয়নে, নৰ্থ প'ল চাউথ প'ল। চ' এইটো মেগনেটিক এইটো ডাইৰেকশ্যনত হৈ আছে। এই এটা ছাপ'জ ইলেক্ট্ৰিক কণ্ডাক্টৰ। চ' এই ইলেক্ট্ৰিক কণ্ডাক্টৰ যদি আমি মেগনেটিক ফিল্ডত আপ ডাউন কৰোঁ ন, এনেকৈ এইটোক যদি আপ ডাউন কৰোঁ, চ' আমাৰ কাৰেণ্ট ফ্ল' কোনটো ডাইৰেকশ্যনত হ'ব, এই ডাইৰেকশ্যনত। মেগনেটিক ফ্ল', কাৰেণ্ট ফ্ল' এইটো ডাইৰেকশ্যনত, গম পাইছা? এইটো নৰ্থ প'ল, এইটো চাউথ প'ল, এইটো মেগনেটিক ফিল্ড এনেকৈ পাছ হৈ আছে। এইটো আমি যদি হেৰি ইলেক্ট্ৰিক কণ্ডাক্টৰটোক যদি আমি মেগনেটিক হেৰিত কাটোঁ বা মেগনেটিক ফিল্ডত আপ ডাউন কৰাই থাকোঁ, চ' কি হ'ব আমাৰ ৰাইট হেণ্ড, একৰ্ডিং টু ৰাইট হেণ্ড ফ্লেমিংছ ৰাইট হেণ্ড ৰুল কি হ'ব, এইটো ডাইৰেকশ্যনত মেগনেটিক ফ্ল' হৈ আছে, এইটো ডাইৰেকশ্যনত আমাৰ ম'শ্যন হৈ আছে না, আমি ওপৰৰ ফালে ম'শ্যনটো লৈ যাই আছোঁ। চ' এই ডাইৰেকশ্যনত আমাৰ কি হ'ব, কাৰেণ্ট ফ্ল' হ'ব। লেফ্ট হেণ্ড ৰুলত কি হ'ব, যদি ইলেক্ট্ৰিক কাৰেণ্ট ইটো চাইডে ফ্ল' হৈ আছে, মেগনেটিক ফিল্ড ইটো চাইডে ফ্ল' হৈ আছে, আমি ম'শ্যন ওপৰৰ ফালে কৰি আছোঁ, কাৰেণ্ট এই ডাইৰেকশ্যনত ফ্ল' হ'ব, গম পাইছা? ডেটছ ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল। লেফ্ট হেণ্ড ৰুল। আজিলৈ ইমানখিনিত থাকক। এবাৰ ফ্লেমিংছটো বুজাই দিওঁ। যোনটো চাইড চাপ'জ এই দুটা নৰ্থ প'ল চাউথ প'ল, এইটো চাইডে মেগনেটিক ফিল্ড ফ্ল' হৈ আছে, আমি জানিব লাগে কাৰেণ্ট কোন চাইডে ফ্ল' হ'ব। চ' এইটো ডাইৰেকশ্যনত আমাৰ যদি ম'শ্যন কৰোঁ, চ' এই ডাইৰেকশ্যনত ম'শ্যন কৰোঁ, এইটো ডাইৰেকশ্যনত ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল' হৈ আছে হয়নে, ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল' হৈ আছে। চ' এই ডাইৰেকশ্যনত এইটো ডাইৰেকশ্যনত মেগনেটিক ফিল্ড বা মেগনেটিক ফিল্ডটো এইটো ডাইৰেকশ্যনত আছে, এইটো ডাইৰেকশ্যনত আমি ম'শ্যন কৰি আছোঁ, এইটো ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হ'ব, মানে কণ্ডাক্টৰ এই ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হ'ব আমাৰ। এইটো হৈছে ফ্লেমিংছ ৰুল। চ' ইমানখিনি চোৱা, তাৰপিছত অলপ বাকী আছে, এইটো থাৰ্ড হেৰিত বুজাই দিম।